হয় গুৱাহাটীত ইতিমধ্যে আৰম্ভ হৈছে হাল্লা বল গুৱাহাটী এতিয়া সমগ্ৰ গুৱাহাটী বুলি ক'লেও ভুল কোৱা নহ'ব ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে IPL জ্বৰত আক্ৰান্ত হৈছে বহু উপেক্ষিত যি IPL গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু সেই IPL অনুষ্ঠিত হোৱাৰ সময় চমু চাপিছে অৰ্থাৎ মাজত আৰু এটা দিন বাকি আছে বুধবাৰে এছিয়া ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ'ব কিংছ পাঞ্জাবৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু পাঞ্জাব কিংছৰ ইতিমধ্যে যিসকল খেলুৱৈ পাঞ্জাব কিংছৰ খেলুৱৈসকল আহি কালিয়ে গুৱাহাটীত আহি উপস্থিত হৈছেহি আৰু আজি বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'বহি ঘৰুৱা দল ৰাজস্থান ৰয়েলছ বুলি ক'লে বিশেষকৈ অসমৰ ক্ৰিকেট অনুৰাগীৰ মাজত এইবাৰৰ IPL বিশেষ আকৰ্ষণীয় বা বিশেষ উৎসুকতা দেখা পোৱা গৈছে তাৰ একমাত্ৰ কাৰণ নকলেও হ'ব সেয়া হৈছে ৰিয়ান পৰাগ বিগত সিজনসমূহত যি ধৰণৰ প্ৰদৰ্শন আছিল সেই প্ৰদৰ্শনৰ তুলনাত কিন্তু এবাৰ ৰিয়ান পৰাগৰ যি ধৰণৰ প্ৰদৰ্শন সেয়া অতি উন্নত হোৱা দেখা পোৱা গৈছে আৰু যাক লৈ ভাৰতীয় ক্ৰিকেটত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু এনে সময়ছোৱাত ৰিয়ান পৰাগৰ ক্ৰিকেট চাবলৈ ৰিয়ান পৰাগৰ খেল চাবলৈ ঘৰুৱা খেলপথাৰত ঘৰুৱা ক্ৰিকেট অনুৰাগীৰ যিটো উৎসুকতা সেই উৎসুকতা যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে যিমানে সময় বাগৰিছে সিমানেই উৎসুকতা যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে আৰু এনে সময়ছোৱাত মাজত আৰু এটা দিন বাকি আছে অৰ্থাৎ পুৰহিলৈ 7 বজাৰ লগে লগে পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু এনে সময়ছোৱাত যি ধৰণৰ ইয়াত প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতিও ইতিমধ্যে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত যিহেতু যি এছিয়া ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ইয়াত ৰাজস্থান ৰয়েলছৰ বেনাৰ পোষ্টাৰেৰে ইতিমধ্যে ভৰাই পেলাই তোলা হৈছে সম্পূৰ্ণৰূপে গুলপীয়া হৈ পৰিছে এছিয়া ষ্টেডিয়াম আৰু এই পৰিৱেশৰ মাজত বুধবাৰে প্ৰথমখন মেটছত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ আৰু কিংছ পাঞ্জাব আৰু তাৰ পিছতে 19 তাৰিখে কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে দ্বিতীয়খন মেটছত অৱতীৰ্ণ হ'ব এছিয়া ষ্টেডিয়ামত যি অনুষ্ঠিত হ'বলগীয়া IPLৰ দুখন মেটছ তাৰ প্ৰথমখন বুধবাৰে আৰু দ্বিতীয়খন দেওবাৰে অনুষ্ঠিত হ'ব আৰু এনে সময়ছোৱাত আমি যদি ক'ব বিচাৰোঁ যে যি ধৰণে টিমৰ যি ধৰণৰ অনুশীলন সেই অনুশীলন আজি পাঞ্জাব কিংছে 5 বজাত ইয়াৰ যি প্ৰেক্টিছ গ্ৰাউণ্ড আছে সেই প্ৰেক্টিছ গ্ৰাউণ্ডত 5 বজাৰ পৰা অনুশীলন কৰিব আৰু 5 বজাত আজিয়ে ৰাজস্থান ৰয়েলছ উপস্থিত হ'ব আৰু কাইলৈ ৰাজস্থান ৰয়েলছে অনুশীলনত অংশগ্ৰহণ কৰিব আৰু এনে সময়ছোৱাত ইয়াৰ যি যাৱতীয় প্ৰস্তুতি বা এনেধৰণৰ এছিয়া ষ্টেডিয়ামত যি ধৰণে সম্পূৰ্ণৰূপে গুলপীয়া কৰি তোলা হৈছে মই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত অসম সন্তান ৰিয়ান পৰাগক লৈ এক ব্যাপক উৎসাহ দেখা পোৱা গৈছে তাৰ সমান্তৰালকৈ ঘৰুৱা দল হিচাপে ৰাজস্থান ৰয়েলছক সমৰ্থন জনাবৰ কাৰণেও ক্ৰিকেট অনুৰাগীসকলে অপেক্ষা কৰি থকা দেখা পোৱা গৈছে আৰু এই অপেক্ষাৰ অন্ত পৰিবলৈ মাজত আৰু এটা দিন বাকী আছে এনে সময়ছোৱাত এই যিটো পৰিৱেশ সেই পৰিৱেশ আমি এক কথাত ক'বলৈ গ'লে সমগ্ৰ এছিয়া ষ্টেডিয়াম সমগ্ৰ গুৱাহাটী এতিয়া IPL জ্বৰত আক্ৰান্ত হৈছে তাত কোনো ধৰণৰ সন্দেহ নাই ইতিমধ্যে এটা দল আহি উপস্থিত হৈছেহি আৰু ঘৰুৱা দল আজি 5 বজাত আহি গুৱাহাটীত উপস্থিত হ'বহি তেওঁলোকে যিহেতু সোণাপুৰত বাহৰ পাতিব আৰু সোণাপুৰৰ পৰা কাইলৈ পোনে আহি এই এছিয়া ষ্টেডিয়ামত তেওঁলোকে অনুশীলনতো অংশগ্ৰহণ কৰিব এক কথাত ক'বলৈ গ'লে এই যি দুখন মেটছৰ কাৰণে অপেক্ষা কৰি থকা দেখা পোৱা গৈছিল IPLৰ সেই মেটছ দুখনৰ সময় ইতিমধ্যে আহি পৰিছে বুধবাৰ আৰু দেওবাৰ আৰু ক্ৰিকেট অনুৰাগীয়ে ইতিমধ্যে ইয়াৰ যি টিকটৰ ব্যৱস্থা অনলাইন যোগে কৰা হৈছিল সেই অনলাইনত ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ যিখন মেটছৰ কাৰণে ইতিমধ্যে সোল্ড আউট হৈছে আৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে হ'ব লগা মেটছখনৰ কাৰণেও টিকট প্ৰায় শেষ হওঁ অৱস্থা এক কথাত ক'বলৈ গ'লে অসমৰ ক্ৰিকেট অনুৰাগী গুৱাহাটীৰ ক্ৰিকেট অনুৰাগী সম্পূৰ্ণৰূপে সাজু হৈছে এই IPLৰ মেটছ দুখনৰ কাৰণে